পৃথিৱীৰ গণে অন্যায়ে অভিমন্যুক বধে কুৰুক্ষেত্ৰৰণে ৰাম ভকতক ৰক্ষা কৰে দেৱনাৰায়ণে অধৰ্মক নাখেলিলা ধৰ্মৰ দুখাখন অশ্বত্থামা কৃপাচাৰ্য অধৰ্মী দুৰ্জন সপ্তবীৰ দুৰ্যোধনৰ পাপ কৰিয়া ভোজন
কৰি মন কৃষ্ণ গৰ্ভতে পাই জ্ঞান অভিমন্যু তাৰ প্ৰমাণ হয় হয় হে ৰাম বেহুত প্ৰৱেশ কথা মাতৃগৰ্ভে পাইলে কৃষ্ণ উভেদ কথা নুশুনিলে মাৱ নিদ্ৰা কৰিলে কৈত গইলা জ্যেষ্ঠ পিতা আৰ বৃকুদৰ কৈত গইলা পিতা মোৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ কৃষ্ণ কৈত গইলা জ্যেষ্ঠ পিতা আৰ বৃকুদৰ কৈত গইলা পিতা মোৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ ওলাবলে নোৱাৰো মই বেহুৰ বাহিৰ কৃষ্ণ মোক ৰক্ষা কৰাহি মামা দামোদৰ কৃষ্ণ কৈত গইলা জ্যেষ্ঠ পিতা আৰ বৃকুদৰ কৈত গইলা জ্যেষ্ঠ মোৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ পাণ্ডৱ কৃষ্ণ কৃষ্ণ ৰাম বেহুৰ ভিতৰে মোৰ চুৱাহি বিলাই কৃষ্ণ ও সপ্তৰথী বীৰে মাৰে অকল হৰে পায়ে ৰক্তৰে ৰাঙলী হোৱা ভূমিত পৰিল অ গোবিন্দ গোবিন্দ বুলি বীৰে গতি পাইল ইটো অভিমন্যু বীৰ ৰক্তৰে ৰাঙলী হোৱা ভূমিত পৰিল গোবিন্দ গোবিন্দ বুলি গোবিন্দ গোবিন্দ বুলি বীৰে গতি পাইল ইটো অভিমন্যু বীৰ এই অভিমন্যু বধ কথা অতিকে কৰুণ অন্যায় সমৰে বীৰক কৰিলে নিধন
নামৰ দোষ অপৰাধ ক্ষমা কৰি হৰি বোলা কৃষ্ণ। অ হৰি